দেশজুৰি ঘোষণা হৈছে আনলক 4 অসমতো সম্পূৰ্ণকৈ পৰিছে আনলক 4ৰ প্ৰভাৱ ইয়াৰ বিপৰীতে কিন্তু দিনক দিনে বৃদ্ধি পাইছে কৰোনাক্ৰান্তৰ সংখ্যা ৰাজ্যত কৰোনাক্ৰান্তৰ সংখ্যা 1.3 লক্ষাধিকলৈ বৃদ্ধি 24 ঘণ্টাতে আক্ৰান্ত 2579 জন যোৱা প্ৰায় 5টা মাহ লকডাউনৰ পাছত এতিয়া আৰম্ভ হ'ল আনলক 4 লকডাউনৰ একঘেয়ামী জীৱনশৈলীৰ পৰা মুক্তি লাভ কৰাৰ পাছত এতিয়া ভাবুকি আহিছে জীৱনলৈ বাটে ঘাটে মানুহৰ জুম নাই সোশ্যাল ডিস্টেন্স পৰিধান কৰিবলৈ এৰিছে মাস্ক ৰাজ্য চৰকাৰৰ কঠোৰ হকিয়নিও তলাব পৰা নাই সৰ্বসাধাৰণক কোনোবাই মাস্ক নিপিন্ধাকৈ আৰু আন একাংশই থুতুৰিলৈ মাস্ক পিন্ধি ঘূৰি ফুৰিছে ৰাজপথত ইতিমধ্যে প্ৰশাসনে ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে জৰিমনা বিহাৰ নিৰ্দেশো জাৰি কৰিলে কিন্তু সচেতনতা বঢ়া নাই ৰাইজৰ ফলত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা গুৱাহাটী মহানগৰীতে কৰোনাক্ৰান্তৰ সংখ্যা 30,000ৰো অধিক জীৱিকাৰ কথা ভাবি চৰকাৰে লকডাউন প্ৰত্যাহাৰ কৰিলে ঠিকই কিন্তু কৰোনাৰ গণসংক্ৰমণে এতিয়া অধিক ভাবুকি কঢ়িয়াইছে জীৱনলৈ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুঠতে এতিয়া কৰোনাৰ ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম অক্টোবৰত আক্ৰান্তৰ সংখ্যা 3 লাখলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নৱেম্বৰত অকল্পনীয় পৰিস্থিতিৰ আশংকা কৰিছে এনএইচএমৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন এছে একাংশৰ অসচেতনতাৰ বাবে এই পৰিস্থিতিৰ আশংকা কৰিছে মিছন সঞ্চালকগৰাকীয়ে এই ক্ষেত্ৰত এনএইচএমৰ ফালৰ পৰা সকলো তৎপৰতা গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰে মিছন সঞ্চালকগৰাকীয়ে উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে প্ৰায় 3,000 লোক লকডাউন বাতিলৰ পাছত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কোভিডৰ সিচুৱেশ্যন অকল গুৱাহাটী বুলি ক'ব নোৱাৰিম আহোম বুলি ক'ব নোৱাৰিম not even the country India বুলিও ক'ব নোৱাৰিম all over the world the situation of covid is not very good naturally যদি আপুনি চাই for the last 2 weeks ভাৰতবৰ্ষতে maximum case হৈ আছে 70,000 80,000 90,000 cases লৈ এটা দিনত নতুনকৈ ডিস্কভাৰ হৈ আছে মানে ডায়াগনোসিস হৈ আছে আৰু আনফৰচুনেটলি আমাৰ টোটাল ডেথ এতিয়ালৈ ভাৰতবৰ্ষতে 70,000 মান ডেথ হোৱাৰ কথা আহি পাইছে it's a very painful situation অকল ডিপাৰ্টমেণ্ট বুলি হেলথ ডিপাৰ্টমেণ্ট বুলি নহয় for all of us meanwhile মানুহৰ মাজতো ইমান সিচুৱেশ্যন হোৱাৰ পিছতো কোনো জায়গাতে মানুহে সোশ্যাল ডিস্টেন্সিংৰ ইম্পৰ্টেন্স মাস্ক ধৰিবৰ কাৰণে ইম্পৰ্টেন্স দি আছে এই বস্তু বুজি পোৱা নাই সি দিস ইজ এ ডিজিজ এটা মানুহৰ পৰা বেলেগ এটা মানুহৰ যোৱা ডিজিজ যদি আমি নিজে প্ৰটেক্ট কৰি প্ৰিভেন্ট না কৰিব তেতিয়া আহিবই আৰু যি প্ৰজেকশ্যন আছে এনে ধাৰণে যদি আমি গৈ থাকিম সেপ্টেম্বৰ লাষ্টত we will be having মানে টোটাল কেস এতিয়া আমাৰ যি হৈছে 1,90,000 লৈ টোটাল কেস যাবৰ কথা যদি এই ধৰণে চলি থাকিব আমি কোনো ধৰণে এই মানুহৰ মাজতে কন্ট্ৰোল যদি না কৰিম তো কেसेस will go to 3.3 lakhs by অক্টোবৰ এণ্ড তো যদি এনেকৈ গৈ থাকিব আমি নৱেম্বৰত কি হ'ব বুলি এতিয়া ক'বই নোৱাৰিম মহাৰাষ্ট্ৰ চৰকাৰ শিৱসেনা আৰু কৰ্ণী সেনাৰ হাজাৰ বাধায়ো ৰোধ কৰিব পৰা নাই কুইন কংগনাক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে ক্ৰমে অপ্ৰতিৰোধ্য হৈ উঠা কংগনাৰ বাবে মূৰৰ কামৰণিত ভুগিছে মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে বলিউডৰ বহু ৰথী মহাৰথী মহাৰাষ্ট্ৰ চৰকাৰৰ ৰূপত কুইন কংগনা কংগনাৰ কাৰ্যালয়ত বিএমসিৰ হাতুৰি ঘটনাত হস্তক্ষেপ বম্বে উচ্চ ন্যায়ালয় 30 ছেপ্টেম্বৰলৈ স্থগিত কাৰ্যালয়ৰ উচ্ছেদ কাৰ্য স্থগিতাদেশৰ পাছতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চ্যালেঞ্জ কংগনা ৰানাৱতৰ उद्धव ठाकरे तुझे क्या लगता है कि तूने फिल्म माफिया के साथ मिलके मेरा घर तोड़ के मुझसे बहुत बड़ा बदला लिया है आज मेरा घर टूटा है कल तेरा घमंड टूटेगा ये वक्त का पहिया है याद रखना हमेशा एक जैसा नहीं रहता और मुझे लगता है कि तुमने मुझ पर बहुत बड़ा एहसान किया है क्योंकि मुझे पता तो था कि कश्मीरी पंडितों पे क्या बीती होगी आज मैंने महसूस किया है और आज मैं इस देश को वचन देती हूँ कि मैं सिर्फ अयोध्या पे ही नहीं कश्मीर पे भी एक फिल्म बनाऊंगी उद्धव ठाकरे ये जो क्रूरता और ये जो आतंक है अच्छा हुआ ये मेरे साथ हुआ
শিৱসেনাক দিয়া চ্যালেঞ্জ মতেই বুধবাৰে হিমাচল প্ৰদেশৰ পৰা ৱাই কেটেগৰী নিৰাপত্তাৰে পৰিবেষ্টিত কংগনাই ভৰি দিলে মুম্বাই। কংগনাৰ বিমান আকাশমাৰ্গত থাকোঁতেই পালি হিলৰ কাৰ্যালয়ত চলিল BMCৰ হাতোৰা। আকাশমাৰ্গতে কংগনাৰ টুইট, ৰাম মন্দিৰত বাবৰ বাহিনীৰ আক্ৰমণ। পালি হিলৰ কাৰ্যালয়ক ৰাম মন্দিৰৰ সৈতে তুলনা কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনা পৰিচালিত BMCক বাবৰ আখ্যা কুইন কংগনাৰ। লগে লগে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল কংগনাৰ অধিবক্তা। অধিবক্তাৰ যুক্তি শুনাৰ পাছতে কোভিড প্ৰটকলৰ দোহাই দি 30 ছেপ্টেম্বৰলৈ আদালতে বন্ধ কৰিলে উচ্ছেদ কাৰ্য। पाए थे लीगली भी, तभी भी आप दूसरी चीजों को नहीं डैमेज कर सकते हो। आप अपनी ड्यूटी परफॉर्म करने के चक्कर में जो आपकी आर्ग्यूमेंट है उसके शेल्टर के अंदर आप दूसरे चीजें तोड़ेंगे, वो नहीं कर सकते हो। इतना लॉजिक तो सबको पता है, ये तो बच्चों को भी पता है, मगर इन्होंने उस पे भी गौर नहीं किया। इन्होंने बाकी चीजें भी तोड़ दी, मतलब कबर्ड से लेके फर्नीचर से लेके टेबल से लेके कांच शीशे सब तोड़ दिए। জোকৰ মুখত চূণ পৰাৰ পাছত গুণ্ডাগিৰিৰ আশ্ৰয় শিৱসেনা সমৰ্থকৰ। মুম্বাই এয়াৰপৰ্টত কৰ্ণী সেনা সমৰ্থকৰ সৈতে কংগনাক বাধা দিয়াৰ চেষ্টা শিৱসেনাৰ। এঘণ্টা জোৰা প্ৰতিৰোধ ওপৰাই এয়াৰপৰ্টৰ পৰা মুম্বাইৰ খাৰৰ ঘৰত উপস্থিত কংগনা ৰাণাৱত। শিৱসেনা চৰকাৰৰ প্ৰতিৰোধৰ পাছতো অপ্ৰতিৰোধ হৈ থকা কংগনাই কাৰ্যালয় ভঙাৰ ক্ষতিপূৰণ বিচাৰি আদালতত দিলে আৰ্জি। এটকা দুটকা নহয়, BMC অৰ্থাৎ বৃহন মুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যনৰ পৰা দাবী কৰিলে কোটিৰ ঘৰত ধন। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পাছত বলিউডৰ ৰথী মহাৰথীৰ বিৰুদ্ধে মুখ খোলাৰ বাবেই এইদৰে মহাৰাষ্ট্ৰ চৰকাৰ তথা শিৱসেনাৰ ৰোষত পৰিছে কংগনা ৰাণাৱত। চৰকাৰৰ এই কাৰ্যক নিৰ্লজ্জ আখ্যা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণवीছৰ। अपने खिलाफ बात करने वालों को हम रास्ते पर रोककर मारेंगे और सरकार के समर्थन से हम ये काम करेंगे, ऐसा महाराष्ट्र के इतिहास में कभी नहीं हुआ। किसी ने आपके खिलाफ बात कही, इसलिए जब आप कार्रवाई करते हो तो ये कायरता है, बदले की भावना है, और महाराष्ट्र में इस प्रकार की भावना का कोई सम्मान नहीं हो सकता। কিন্তু ইতিহাসৰ ঘৃণনীয় চৰকাৰী সন্ত্ৰাসেও ৰুদ্ধ কৰিব পৰা নাই কুইন কংগনাক। আনকি সতীৰ্থ অভিনেতাই ড্ৰাগছ আসক্ত সজোৱাৰ চেষ্টাকো কেৰেপ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। অধ্যয়ন সুমন নামৰ অভিনেতাগৰাকীৰ সেই অভিযোগৰ আধাৰতে ইতিমধ্যে কংগনাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পাছতে বলিউডক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰাৰ বাবেই এইদৰে এটাৰ পাছত আনটো অভিযোগ জাপি দি কুইন কংগনাক হাৰাশাস্তি কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে। কিন্তু ৰিয়া চক্ৰৱৰ্তী জেললৈ যোৱাৰ পাছত কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ যুঁজখন কোন দিশে যায় সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান। জালুকবাৰী আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জালত পৰিল 4 ড্ৰাগছ সৰবৰাহকাৰী। জব্দ হৈছে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। দমে দমে ড্ৰাগছৰ লগতে অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিলে জাহাংগীৰ আলী, ফালু মিয়া, মিজানুৰ আলী আৰু মেহবুব আলীক। বৰপেটাত ঘৰ 4টা ড্ৰাগছ পেডলাৰৰ। বৰপেটাৰ পৰা আহি মহানগৰীত 4 সৰবৰাহকাৰীয়ে পোহাৰ মেলিছিল বৰবিহ ড্ৰাগছৰ। মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈ পৰিছে। জালুকবাৰী আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জালত পৰিল 4 ড্ৰাগছ সৰবৰাহকাৰী। জব্দ হৈছে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। দমে দমে ড্ৰাগছৰ লগতে অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিলে জাহাংগীৰ আলী, ফালু মিয়া, মিজানুৰ আলী আৰু মেহবুব আলীক। বৰপেটাত ঘৰ 4টা ড্ৰাগছ পেডলাৰৰ। কোন সঁচা কোন মিছা, জুবিন নে মন্ত্ৰী অতুল বৰা? জুবিনৰ ঘোষণাৰ পাছতেই ওলোটা খৰ মাৰিলে মন্ত্ৰী অতুল বৰাই। জুবিনক ব্ৰেণ্ড এম্বেচাডৰৰ প্ৰস্তাৱ দিয়া নাছিল কৃষি বিভাগে। কৃষিমন্ত্ৰী অতুল বৰাৰ ওলোটা খৰ। জুবিনক ব্ৰেণ্ড এম্বেচাডৰৰ প্ৰস্তাৱ মিছা। জুবিনৰ ঘোষণাৰ পাছত অস্বস্তিত অতুল।
কেইদিনমান পূৰ্বে পত্নীসহ জুবিন গাৰ্গক লগত লৈ এক সংবাদমেল সম্বোধন কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই। এই সংবাদমেলতে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰৰ প্ৰস্তাৱত জুবিন গাৰ্গে সন্মতি দিয়া বুলি কৈছিল মন্ত্ৰীগৰাকীয়ে। কিন্তু ৰাজ্যজোৰা বিতৰ্কৰ পাছত জুবিন গাৰ্গে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰত সন্মতি দিয়া নাই বুলি ঘোষণা কৰাৰ পাছতেই সুৰ সলালে মন্ত্ৰী অতুল বৰাই। জুবিন গাৰ্গক আমাৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰৰ কথা আমি কোৱা নাই বা তেওঁ এই কথাটো কোৱা নাই। এনেদৰে কৃষি খণ্ডৰ বিকাশৰ বাবে ব্ৰেণ্ড এম্বেচাডৰ নিযুক্তিৰ নামত পানী ঘোলা কৰিলে মন্ত্ৰী অতুল বৰা আৰু জুবিন গাৰ্গে। ইফালে অগপৰ সভাপতি নিৰ্বাচনত ন্যায়ালয়ৰ হস্তক্ষেপ সন্দৰ্ভতো প্ৰতিক্ৰিয়া অতুল বৰাৰ। ২৭ আগষ্ট তাৰিখে অসম গণ পৰিষদ দলৰ একাদশ সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে আৰু নিয়ম নীতিৰ মাজেৰে হৈছে আৰু নতুন সংবিধানৰ আধাৰত হৈছে আৰু সেই নতুন সংবিধানখন সংশোধনৰ যিখিনি প্ৰক্ৰিয়া নতুন সংবিধানখন কৰোঁতে গোটেই প্ৰক্ৰিয়াখিনি অৱলম্বন কৰি কৰা হৈছে। ইয়াত কোনো মানে ইলিগেল বা তেনেকুৱা কথাই নাই। নিম্ন আদালতৰ স্থগিতাদেশক প্ৰত্যাহ্বান, উচ্চ আদালতৰ কাষ চাপিব অতুল বৰা। যিহেতু আমাৰ বক্তব্য এতিয়ালৈকে কোৰ্টে শুনা নাই, আমাৰ দৃঢ় বিশ্বাস আইন আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে, তো আমি উচ্চ আদালতলৈ আমি যাম। ইফালে 2021 নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতাৰ ধাৰাবাহিকতা সন্দৰ্ভত নিশ্চিত হৈছে যদিও এতিয়াও চূড়ান্ত হোৱা নাই আসনৰ বুজাবুজি। বোকাখাটৰ পৰা প্ৰত্যুত মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বৰ ভিতৰত দ্বিতীয় আৰু দেশৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পৰ নিৰ্মাণ 2019 চনৰ 31 ডিচেম্বৰতে সম্পূৰ্ণ হোৱাৰ কথা আছিল। পিছে এতিয়াও বহু কামেই বাকী আছে। অতি লেহেমীয়া আৰু সামুকীয়া গতিৰে চলিছে নিৰ্মাণ কাৰ্য। ঠিকাদাৰৰ হেমাহি নে চৰকাৰৰ সদিচ্ছাৰ অভাৱ, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ৰাজ্যৰ বহু চৰ্চিত ডিটেনশ্যন কেম্প কেনে পৰ্যায়ত আছে এই ডিটেনশ্যন কেম্প? কেতিয়া সম্পূৰ্ণ হ'ব নিৰ্মাণৰ কাম? চৰকাৰে দেখুৱাবনে সদিচ্ছা? গোৱালপাৰা জিলাৰ মাটিয়াত নিৰ্মাণ কৰা এই ডিটেনশ্যন কেম্প সম্পূৰ্ণ হ'ব লাগিছিল 2019 বৰ্ষৰ 31 ডিচেম্বৰত। কিন্তু গৰিষ্ঠ সংখ্যক কামেই পৰি ৰ'ল আজিও। অতি লেহেমীয়া গতিত কাম চলি থকা ডিটেনশ্যন কেম্পটো নিৰ্মাণত চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ অভিযোগ ৰাইজৰ। উল্লেখযোগ্য যে NRCত বিদেশী চিনাক্ত হোৱা লোকক ৰখাৰ বাবে চৰকাৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল এই কেম্পটো। NRCৰ খচৰা প্ৰকাশ পোৱা এবছৰ অতিক্ৰম কৰিলে যদিও আজিলৈ সম্পূৰ্ণ হৈ নুঠিল ডিটেনশ্যন কেম্পটো। প্ৰায় 46 কোটি টকা ব্যয় সাপেক্ষে অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগে নিৰ্মাণৰ কাম হাতত লৈছিল। কেম্পটোৰ চৌহদত বিদ্যালয়, চিকিৎসালয়, লাইব্ৰেৰীকে ধৰি পুৰুষ আৰু মহিলাৰ বাবে পৃথক গৃহৰ সুবিধা থকাকৈ নিৰ্মাণ কৰা হৈছিল। মুঠ 15টা গৃহৰ অধিকাংশই আজিও অসম্পূৰ্ণ হৈ ৰ'ল। তেনেই নগণ্য সংখ্যক শ্ৰমিকেৰে চলি আছে নিৰ্মাণৰ কাম। এই ডিটেনশ্যন কেম্পৰ নিৰ্মাণৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল বাতৰি। তেনে এটা ডিটেনশ্যন কেম্প নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে লোৱা ভূমিকাক সহজভাৱে ল'ব পৰা নাই কোনেও। 2019 চনৰ 31 ডিচেম্বৰতে ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল। চৰকাৰে তাত প্ৰতিশ্ৰুতিও দিছিলে, কিন্তু এতিয়ালৈকে আমি দেখিবলৈ পাইছোঁ যি ধৰণে যি গতিত কাম হ'ব লাগিছিল সেই কাম আমি হোৱা দেখিবলৈ পোৱা নাই স্থানীয় যুৱক হিচাপে। লগতে আপোনাৰ এইটো ঠিকাদাৰৰ হেমাহি বুলিয়ে ক'ম নে, এতিয়া আচলতে চৰকাৰৰ সদিচ্ছাৰ ওপৰতে ঠিকাদাৰৰ কাম কাজ নিৰূপণ হয়। গতিকে চৰকাৰৰে সদিচ্ছাৰ অভাৱ এই বস্তুটোক যি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেই অনুপাতে গুৰুত্ব প্ৰদান কৰা নাই যেন আমাৰ অনুভৱ হয়। এতিয়া প্ৰশ্ন হয়, ৰাইজৰ অভিযোগক খণ্ডন কৰি সদিচ্ছা দেখুৱাবনে চৰকাৰে? দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চাহ জনগোষ্ঠীৰ ভোটক লৈ কংগ্ৰেছ আৰু বিজেপিৰ টনা আজোৰা। কংগ্ৰেছৰ অভেদ্য দুৰ্গত 2014 চনৰ পৰা বিজেপিয়ে আৰম্ভ কৰা খহনীয়া এইবাৰো অব্যাহত থাকিব বুলি দাবী বিজেপি নেতৃত্বৰ। 2021 চৰকাৰ কাৰ? নিৰ্ণায়কৰ ভূমিকাত চাহ জনগোষ্ঠীৰ ভোটাৰ। স্বাধীনতাৰ পাছৰে পৰা দুৰ্গ হিচাপে পৰিচিত ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাত শেহতীয়াকৈ ভেটি খহিছে কংগ্ৰেছৰ। আলিৰ ভোট অক্ষত থকাৰ বিপৰীতে বিজেপিলৈ বাগৰিছে কুলিৰ ভোট। চাহ বাগিচাত হাতৰ ঠাই লৈছে পদুমে। 2021 নিৰ্বাচনতো চাহ বাগিচাসমূহত পদুম ফুলাৰ আশা বিজেপি নেতৃত্বৰ। সেই আশাৰে চাহ জনগোষ্ঠীৰ বাবে বিজেপি চৰকাৰে হাতত লৈছে এখনৰ পাছত আনখন আঁচনি।
তেনে আঁচনিৰ বাবেই কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ পাছতো চাহ বাগিচা অধ্যুষিত প্ৰতিখন আসন দখল কৰিব বুলি নিশ্চিত বিজেপি। বাগিচাৰ ভিতৰত বা চাহ বাগিচা অধ্যুষিত অঞ্চলবিলাকত একো প্ৰভাৱ নেপেলায়, কাৰণ চাহ বাগিচাৰ মানুহে দেখিলে ৰাজনীতি বহুত দেখিলে এতিয়া মানুহে কামৰ ওপৰত মূল্যায়ন কৰিছে, আৰু কাম কোনোবাই কৰিছে সেয়া কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিৰ চাহ জনগোষ্ঠীয় নেতা জিতু কিষাণৰ মতে চাহ শ্ৰমিকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে, হোৱা নাছিল উন্নয়ন। কিন্তু বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পাছৰে পৰা সলনি হৈছে চাহ বাগিচাৰ পৰিৱেশ। হাইস্কুল, পকী পথ, বিনামূলীয়া চাউল, হস্পিটেলত বিনামূলীয়া ঔষধ, চাহ বাগিচাৰ শিক্ষিত নিবনুৱাৰ বাবে সংস্থাপন ইত্যাদি 100 এবুৰি আঁচনিৰ বাবে এইবাৰ চাহ জনগোষ্ঠীৰ ভোটাৰে বিজেপিক ভোট দিব বুলি নিশ্চিত জিতু কিষাণ। হাইস্কুলৰ প্ৰতিশ্ৰুতি দিছিলোঁ, হাইস্কুল আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। আমি চাহ বাগিচাত আমি পকা আলিৰ কথা কৈছিলোঁ, আমি তাৰ পেভাছ ব্লকৰ ৰাস্তা আমি নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি বিনামূলীয়া চাউলৰ কাৰণে ব্যৱস্থা কৰিছোঁ, যিটো আগতে পইচা দিব লগা হৈছিলে আমি এতিয়া বিনামূলীয়া। আমাৰ ইতিমধ্যে চাহ বাগিচাৰ হস্পিটেলবিলাকত আমি বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰি দিছোঁ। কিন্তু জিতু কিষাণে ভবাৰ দৰেই সৰল নহয় চাহ বাগিচাত বিজেপিৰ নিৰ্বাচনী অংক। কাৰণ ইস্তাহাৰৰ প্ৰতিশ্ৰুতি অনুসৰি এতিয়াও বিজেপি চৰকাৰে 351 টকালৈ বৃদ্ধি কৰা নাই চাহ শ্ৰমিকৰ মজুৰি। অধিকাংশ চাহ বাগিচাত পূৰ্বৰ 167 টকাৰ পৰা 194 টকালৈ মজুৰি বঢ়াই সামৰিছে দায়িত্ব। নিৰ্বাচনী প্ৰচাৰত 351 টকা মজুৰিৰ প্ৰতিশ্ৰুতিক বিৰোধীয়ে ইছ্যু হিচাপে ল'লে শোলঠেকত পৰাৰ সম্ভাৱনা আছে ভাৰতীয় জনতা পাৰ্টি। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ কমলপুৰ আৰক্ষীৰ জালত পৰিছে 2 চিলনী চোৰ। ৰাইজে আটক কৰি চিলনী চোৰক গোটালে আৰক্ষী। গাড়ীৰ বাবে অপেক্ষাৰত মহিলাক লুটপাটৰ অপচেষ্টা কৰিছিল স্কুটিত অহা 2 দুৰ্বৃত্তই। হিন্দী চিনেমাৰ কায়দাত চিলনী চোৰ, চলন্ত বাইকৰ পৰা মহিলাৰ ডিঙিত ঢাপ, ডিঙিৰ চেইন আৰু মোবাইল ফোন কাঢ়ি নিয়াৰ চেষ্টা, স্কুটিৰ পৰা সৰি পৰিল এটা চোৰ। এই ভয়ংকৰ ঘটনাটি সংঘটিত হয় কামৰূপ জিলাৰ কমলপুৰত। অৱশ্যে দিন বেয়া আছিল চিলনী চোৰৰ। মহিলাৰ ডিঙিত থপিয়াই চেইন কাঢ়িবলৈ লওঁতেই বাইকৰ পৰা সৰি পৰিল এটা চোৰ। স্থানীয় ৰাইজে লপা থপা দি চমজালে আৰক্ষীক। কমলপুৰৰ জালিমুৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই কেইগৰাকীমান মহিলাই অপেক্ষা কৰি আছিল গাড়ী লৈ। মহিলা এগৰাকী গৈ আছিলে, গৈ থাকোঁতে মটৰচাইকেলৰ পৰা তেওঁলোকৰ বেগটো কাঢ়ি লৈ গৈছিলে। উক্ত সংঘাতত আমি যুৱক মানে পলায়ত্ব কৰোঁ। পলায়ক তেওঁৰ নাম হ'ল চাহিল আহমেদ, তেওঁৰ ঘৰ নলবাৰী। আৰু উক্ত সংক্ৰান্তত তেওঁ সোধপোছ কৰি আমি অভিযোগ পাই যোৱাকালি তেওঁ সিহঁতৰ সহযোগত ৰৌবাৰী ওচৰৰ পৰা এখন মটৰচাইকেল চুৰি কৰে। উক্ত সেইখন আমি মটৰচাইকেল ৰিকভাৰী কৰোঁ। এখন স্কুটিত অহা 2 দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিত থাপ মাৰোতেই ঘটিল অঘটন। চাহিল আহমেদ নামৰ দুৰ্বৃত্তটোক স্থানীয় লোকে আটক কৰে যদিও স্কুটি লৈ পলায়ন কৰে আনটো চোৰে। ধৃত চাহিলৰ স্বীকাৰোক্তিৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে মহানগৰীৰ জালুকবাৰীত অভিযান চলাই মইনুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা অনুসৰি মইনুদ্দিন দীৰ্ঘদিনৰ পৰা গাড়ী চুৰিৰ সৈতে জড়িত হৈ আহিছে। বাইহাটৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া সকলোৰে লক্ষ্য চৰকাৰী আঁচনি, কিন্তু আধাৰে লগাইছে আউল। কৰোনা ভিত্তিক নেওচিত ডুমডুমাত ৰাইজৰ ব্যাপক ভিৰ। আধাৰ কেন্দ্ৰ আৰু চৰকাৰী কাৰ্যালয়লৈ নানি নিচিগা সোঁত বৈছে হিতাধিকাৰীৰ। আধাৰে লগাইছে আউল, দূৰতে বিদুৰ কৰোনা ভীতি। দলে বলে ওলাই আহিছে জনতা। 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে উজান উঠিছে চৰকাৰী আঁচনি। কৰোনা লকডাউনে বিপৰ্যস্ত কৰা দৰিদ্ৰ লোকে হেতাও পৰা লগাইছিল আঁচনিৰ বাবে, কিন্তু ইয়াতেই লাগিছে কেনা। আঁচনি পাবলৈ হ'লে বাধ্যতামূলক আধাৰ কাৰ্ড। সেয়ে খুদ চৰকাৰী কাৰ্যালয়তে ভংগ হৈছে কোভিড প্ৰটোকল। এই যুদ্ধসদৃশ পৰিস্থিতি তিনিচুকীয়া জিলাৰ ডুমডুমা চক্ৰ বিষয়াৰ কাৰ্যালয়ত। চৰকাৰী কাৰ্যালয়লৈ দৈনিক তাঁতবাতি কাঢ়িছে দৰিদ্ৰ লোকে, তথাপিতো আগবঢ়া নাই কাম। কোনোবা দিন যদি মেচিন বেয়া, আন কোনোবা দিন অহা নাই কৰ্মচাৰী। কিন্তু উপায়হীন এটা চৰকাৰী ঘৰৰ আশাত বন্দী এইসকল দৰিদ্ৰ হিতাধিকাৰী।
পৰা ক'ব মানে এতিয়া চৰকাৰে আমাক খাব দেখুৱাইছে আৰু লকডাউন বুলি পইচা কমাব নোৱাৰোঁ ঘৰত থকা পইচাকেইটা যিকেইটা পইচা আছে সেইকেইটা এতিয়া আমি খৰচ কৰি ভাড়ালৈ আহিবলগীয়া হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভৰ বাবে আধাৰ কাৰ্ড প্ৰয়োজন হোৱাত আধাৰ কেন্দ্ৰকে ধৰি ইটোৰ পাছত সিটো চৰকাৰী কাৰ্যালয়ত লানি নিচিগা সোঁত বৈছে হিতাধিকাৰীৰ ডুমডুমা চক্ৰ বিষয়াৰ কাৰ্যালয়ত আধাৰ কাৰ্ডৰ মাত্ৰ এটা কেন্দ্ৰ থকাত দৈনিক প্ৰায় 50জন মান লোককহে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা আছে যদিও দৈনিক আগমন ঘটে হাজাৰ হাজাৰ লোকৰ কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ মাজতেই উদ্ভৱ হোৱা এনে পৰিস্থিতিক লৈ প্ৰশাসনৰ নীৰৱ ভূমিকায়ো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া দিগপুৰৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভক্তগণৰ মুখে মুখে কৃষ্ণ বন্দনা উখল মাখল হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰ মঠ মন্দিৰ আকাশে বতাহে গুঞ্জৰিত হৈ পৰিছে হৰিনামৰ ধ্বনি আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী কৃষ্ণ বন্দনাৰে মুখৰ আকাশ বতাহ কৃষ্ণ স্তুতিত ব্যস্ত ভক্তগণ ভক্তিৰসৰ অমিয়া সুৰ উখল মাখল ৰাজ্যৰ সত্ৰ নামঘৰ মঠ মন্দিৰ আকাশে বতাহে গুঞ্জৰিত হৈ আছে হৰিনামৰ ধ্বনি প্ৰতি বছৰৰ দৰে এইবাৰো জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনত পুৱাৰে পৰা ব্যস্ত হৈ পৰা দেখা গ'ল ভগত বৈষ্ণৱক হৰভোগৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানতো পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী জন্মাষ্টমীৰ পিছৰ দিনাৰ আয়োজন কৰা হৈছে পাছতি উৎসৱ অৰ্থাৎ নন্দোৎসৱৰ এই উৎসৱৰ দিনাই ভাগৱত পাঠ আৰু নাম প্ৰসংগৰ পিছত পূজাৰী আৰু পাঠকসকলে প্ৰভুক লগত লৈ অনুষ্ঠিত কৰিছে বোকা ভাওনা অন্য কাৰ্য হৈছে আমি ৰখা নাই তথাপিতো মানুহ হৈছে আহিছে মানুহ যোৱাবাৰৰ নিচিনা নহ'ল আৰু এইবাৰ কম হৈছে আমাৰ পাঠকসকলে আজি প্ৰাৰ্থনা কৰিব যাতে এই দেশত গোটেই পৃথিৱীতে যাতে এই কৰোনা মহামাৰীটো আঁতৰি যায় দৰং জিলাৰ দেওমৰনৈ শ্ৰী শ্ৰী শিৱলা বৈষ্ণৱ দেওমৰনৈ সত্ৰৰ লগতে নামঘৰে নামঘৰে নাম কীৰ্তনেৰে ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰে ভক্তগণে গুৱাহাটী মহানগৰীৰ আহোম গাঁৱতো উলহ মালহেৰে পালন কৰা হয় জন্মাষ্টমী জন্মাষ্টমীৰ দিনাই মুকলি কৰা হ'ল মা পদুম শান্তি মন্দিৰ মই ভাবোঁ যে ৰাইজে নখ জোকাৰিলে যে বয় বুলি নৈ বয় বুলি কথা এটা আছে সেইটো ইয়াত প্ৰমাণ হৈছে আৰু ৰবি ৰাম বড়ো এনেকুৱা এজন ব্যক্তি যিজনে গোটেইখিনি অঞ্চলৰ উন্নতিৰ কাৰণে লগতে এই নৱজীৱন সংঘৰ যিখিনি সভ্য আছে তেওঁলোকে গোটেই অঞ্চলটোৰ উন্নতিৰ কাৰণে ইমানখিনি কাম কৰি আছে ওদালগুৰি জিলাৰ কালাই গাঁৱৰ ভাগৱত মন্দিৰ কলা কৃষি বিকাশ কেন্দ্ৰই দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে জন্মাষ্টমী তেজপুৰৰ শিল্পী দম্পতি খনীন্দ্ৰ কুমাৰ ডেকা আৰু গীতা ভূঞা ডেকাই কামৰূপীয়া লোকগীতেৰে মগন হ'ল কৃষ্ণস্তুতিত ইফালে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাই হাজো ৰামদিয়াৰ মাজৰকুৰিৰ এজন যুৱকৰ অভিনৱ প্ৰয়াস ভাস্কৰ্য শিল্পী প্ৰদীপ দাসে কাঠেৰে প্ৰস্তুত কৰি উলিয়াইছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমা ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নগাঁও সদৰ সমষ্টিত কংগ্ৰেছ দলত মুখ্য আঘাত 5 শতাধিক কংগ্ৰেছ নেতাকৰ্মীয়ে যোগ দিলে বিজেপিত যোগদান কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক ৰূপ শৰ্মাৰ কটাক্ষ মুংগৰীলালকে হাছিন সপনিৰ দৰে হ'ব কা আন্দোলনৰ পৰা নেতা হ'বলৈ মন মেলাসকলৰ অৱস্থা নগাঁও কংগ্ৰেছত মুখ্য আঘাত বিজেপিৰ শৰণত 500ৰো অধিক কংগ্ৰেছী নগাঁও সদৰত শূন্য হোৱাৰ দিশত কংগ্ৰেছ শিবিৰ নগাঁৱৰ দক্ষিণপাট পঞ্চায়তত বিজেপিৰ বিশাল যোগদান সভা কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া 500ৰো অধিক নেতাকৰ্মীক পদুমৰ টুপি আৰু মালা পিন্ধাই আদৰণি বিধায়ক ৰূপক শৰ্মাৰ
AIUDFৰ মিত্ৰতাত প্ৰতিষ্ঠ হোৱা বাবেই কংগ্ৰেছ নেতাকৰ্মীয়ে বিজেপিত যোগ দিয়া বুলি মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকীৰ। কংগ্ৰেছ আৰু AUDFৰ তেওঁলোকৰ যি মিত্ৰ হৈছে সেই তাত অতিষ্ঠ হৈ পেলাই আৰু বহুতে নিজে সেই ধৰণৰ আজি যিধৰণে আজি কংগ্ৰেছ আৰু AUDF একলগ হোৱাৰ কাৰণে তেওঁলোকৰ স্বাভিমান হৈছে যে আমি আজি এই দলত থকাটো আমাৰ কাৰণে আৰু কোনো ইয়াত দৰকাৰ নাইকিয়া আজি আহি পেলাই আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি এই দলত যোগদান কৰিছে। কংগ্ৰেছৰ খহনীয়াত উৎফুল্লিত বিধায়ক ৰূপক শৰ্মাই টাৰ্গেট কৰিলে জাতীয়তাবাদী শিবিৰক। নেতা মন্ত্ৰী হোৱাৰ সপোন দেখি জাতীয়তাবাদী শিবিৰে কা আন্দোলন কৰাৰ অভিযোগ বিধায়কগৰাকীৰ। নেতা হ'বলৈ আন্দোলন কৰাসকলে মুংগেৰী লালকে হাছিন স্বপ্নে দেখা বুলিও টিপ্পনী বিধায়ক ৰূপক শৰ্মাৰ। ইমানেই নহয়, কা আন্দোলনৰ নামত জাতীয়তাবাদীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ লগতে ৰাইজক ভুল পথ দেখুওৱাৰ অভিযোগ ৰূপক শৰ্মাৰ। আজি জাতীয়তাবাদী সংগঠন জড়িত হৈ বিভিন্ন ক্ষেত্ৰত আজি ৰাইজক মিছা কথা কৈ ৰাইজক কিছুমান মিছা পথ দেখুৱাই তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰে। আমি দেখা পাইছোঁ যে যোৱা সময়ছোৱাত যেতিয়া কা আন্দোলন হৈছিলে এই কা আন্দোলনত জড়িত থকা বহুত কেইগৰাকী জাতীয়তাবাদী শিবিৰৰ ডাঙৰ ডাঙৰ নেতাই ইতিমধ্যে দল সংগঠন কৰি এই দল খুলিব, ৰাজনৈতিক দল খুলিব আগন্তুক সময়ত তেওঁলোকে ৰাজনৈতিক ক্ষমতা দখল কৰিবৰ কাৰণে বিধায়ক হ'বৰ কাৰণে মন্ত্ৰী হ'বৰ কাৰণে সপোন দেখিছে। আৰু সেইকাৰণে মই কৈছোঁ যে এই সপোনে হৈ থাকিব আৰু সেই সপোনক আমি আখ্যা দিছোঁ যে মুংগেৰী লাল কি হাছিন স্বপ্নে। কিন্তু নগাঁও বিজেপি শক্তিশালী হোৱাৰ ক্ষণত বিধায়কৰ লগতে দলীয় নেতাকৰ্মীয়ে পাহৰি গ'ল সামাজিক ব্যৱধানৰ কথা। একোখন মাস্কেৰে কোভিড প্ৰটকল ৰক্ষা কৰা নগাঁও সদৰ সমষ্টিৰ বিজেপিৰ নেতাকৰ্মীয়ে দক্ষিণ পাটৰ পাছত এতিয়া কংগ্ৰেছৰ ভেটি খহাবলৈ আগবাঢ়িছে আন বহু পঞ্চায়তত। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। বালি ভৰ্তি ট্ৰাকে দুখন বাইকৰ লগতে মহতিয়াই নিলে চাইকেল আৰোহীক। এই দুৰ্ঘটনাত 3জন লোক নিহত হোৱাৰ বিপৰীতে আহত হ'ল আন 2জন লোক। তেজেৰে ৰাঙলী ৰাজপথ, ৰাজ্যৰ কেইবা ঠাইতো পথ দুৰ্ঘটনাত হতাহত বহু কেইজন লোক। এই দৃশ্য দৰঙৰ খাৰুপেটীয়া বালুগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ভয়াৱহ দুৰ্ঘটনাত 3জনৰ মৃত্যু, আহত 2জন। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে 2খন মটৰ চাইকেল, মহতিয়াই নিলে এজন চাইকেল আৰোহীকো। নিহত এজনক ফুলুৰুদ্দিন বুলি চিনাক্ত কৰা হয়। অন্য 2জনৰ পৰিচয় পোৱা নাই এই পৰ্যন্ত। বালি ভৰ্তি ট্ৰাকখনে মগলদৈ অভিমুখে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। ইফালে শিলচৰতো ভয়ংকৰ দুৰ্ঘটনা। কেন্দ্ৰীয় জল পৰিবহণ নিগমৰ বাহনে মহতিয়াই নিলে কেইবাখনো স্কুটি আৰু বাইক। গুৰুতৰভাৱে আহত 3জন। ইয়াৰে এজনৰ অৱস্থা সংকটজনক। আহত আটাইকে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। বাহনখনৰ পৰা উদ্ধাৰ কেইবাটাও বিদেশী সুৰাৰ বটল। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালকে। বঙাইগাঁৱৰ কাকৈজানাতো সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত পৰিল এখন ৱেগনাৰ। পানীত পৰা বাহনখনত আছিল 3জন লোক। সৌভাগ্যক্ৰমেহে আটাইকেইজনৰ প্ৰাণ ৰক্ষা পৰিছে। কোচবিহাৰৰ পৰা অৰুণাচললৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে দ খাৱৈত। এনেদৰেই যোৱা 24 ঘণ্টাত সংঘটিত হোৱা কেইবাটাও দুৰ্ঘটনাত ৰক্তাক্ত হ'ল ৰাজপথ। অকাল মৃত্যু সাৱটিলে বহুজনে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ বন্যজন্তুলৈ ভয়ংকৰ বিপদ কঢ়িয়াইছে কাটাতাৰে। জগদম্ব চাহ বাগিচাৰ কাণ্ডত ক্ষোভিত প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় লোকৰ লগতে দল সংগঠন। কাজিৰঙাত ব্লেড ফেন্সিং, বাগিচাৰ চাৰিসীমাত ব্লেড ফেন্সিং,
বন্য জীৱ জন্তু পোহনীয়া জন্তুলৈ ভাবুকি কাজিৰঙাৰ কাৰ্বি পাহাৰৰ নামনিত অৱস্থিত জগদম্বা চাহ বাগিচাৰ চাৰিসীমাত এই ব্লেড ফেন্সিং কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জগদম্বা চাহ বাগিচাৰ নিৰাপত্তাৰ বাবে কৰ্তৃপক্ষই লগাই এই ব্লেড ফেন্সিং স্থানীয় লোকৰ অভিযোগ ইতিপূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীকে ধৰি বহু বন্য জন্তু এই ফেন্সিঙত লাগি আহত হৈছে বন্যপ্ৰাণী ইয়াত যদি কেনেবাকৈ ঘহনি খায় কিবা কাৰণত যদি ব্লেডত লাগে তো বৰ বেলেগকৈ এইটো আঘাত হয় একদম মানে মাংস ফালি দিয়ে মহকুমাধিপতিয়ে নিৰ্দেশ দি মতে এবাৰ উঠাই দিয়া হৈছিল তেখেতসকলে পুনৰ জগদম্বা টি ষ্টেটে আকৌ পুনৰ মানে আকৌ ব্লেড ফেন্সিঙে লগাইছে যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত পাৱাৰ ফেন্সিঙৰ ব্যৱস্থা আছে সেই সময়ত কাজিৰঙাৰ দাঁতি কাষৰত এখন চাহ বাগান বোকাহলা টি কোম্পানী জগদম্বা আণ্ডাৰত তেখেতসকলে এতিয়া ব্লেড ফেন্সিং ইউজ কৰি বিপদজনক মানে আমাৰ গৰু ছাগলী এইবিলাক যদি এইফালে পাৰ হয় কেনেবাকৈ যদি অকণমান যদি ছাল বাকলি ইয়াতে চেফটি কৰোঁতে হৈ যাব তেওঁ আইৰণ আছে দেখিছে নাই এইটো কিছুমান মামৰে ধৰি দিছে স্থানীয় লোকৰ দাবী প্ৰশাসন বা বন বিভাগে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰি বন্য আৰু পোহনীয়া জন্তুৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ত খবৰ জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ